প্ৰথম শব্দটো এইটো সুধিছোঁ, ষ্টাৰ্টআপ মানে কি হয়? ষ্টাৰ্টআপ মানে আপোনাৰ ষ্টেণ্ডআপটো নহয় বাৰু, ষ্টাৰ্টআপ। ষ্টাৰ্টআপ মানে আপোনাৰ এটা নতুন এটা আইডিয়া উইথ এটা আপোনাৰ টেকন'লজি এটা আছে হা, এটা আইডিয়া য'ত আপোনাৰ টেকন'লজি এটা ইউজ কৰি কিবা এটা প্ৰব্লেম ছল্ভ কৰিম বুলি ভাবা হৈছে, আৰু সেইটো এটা ইন ফিউচাৰ এটা লাৰ্জ স্কেলত ছল্ভ কৰিম বুলি ভাবা হৈছে। এতিয়া ছাপ'জ ধৰক আমাৰ এতিয়া যিখিনি গুৱাহাটীত কুইক কমাৰ্চৰ যিখিনি প্লেটফৰ্ম আহি গ'ল, তেওঁলোকে এটা ডাৰ্ক ষ্ট'ৰৰ পৰা আৰম্ভ কৰিছিলে। এতিয়া সেই সৰু ইন'ভেশ্যন এটা আছিলে যে আমি অৰ্ডাৰ ল'ম, বস্তুখিনি একদম জেগাই জেগাই থাকিব, ফটাফট লৈ 10 মিনিটত আমি দি আহিমগৈ। এতিয়া সেইটো সৰু মডেল এটা, চাবলৈ গ'লে 2.5 কিলোমিটাৰ তেওঁলোকৰ ৰেডিয়াছ থাকে, মানে কনভাৰ্ট কৰিব পাৰে। গতিকে ষ্টাৰ্টআপ বুলি ক'লে আপোনাৰ মেইন দুটা পইণ্টে থাকে, এটা আপোনাৰ ইন'ভেশ্যন, আনটো স্কেলেবিলিটি। যিকোনো এটা আইডিয়া, যিকোনো এটা প্ৰডাক্ট, যিকোনো এটা ছাৰ্ভিচ ইন'ভেটিভ হ'ব লাগিব আৰু কুইকলি যাতে বস্তুটো স্কেল কৰিব পৰা যায়। এবাৰ বোলে আপোনাৰ মানে আপুনি বোলে বেছিকৈ আপুনি পইচা ফাণ্ডিং হিচাপে পাই গ'ল, এতিয়া আপুনি যিমান ফাণ্ডিং পায় সিমান যাতে স্কেল কৰিব পাৰে মানে। এতিয়া ধৰক আপোনাৰ এই কুইক কমাৰ্চখিনিয়ে তেওঁলোকক যদি কোনোবাই লাখ কোটি টকাৰ ফাণ্ডিং দিয়ে, সিহঁতে আৰু হাজাৰখন দোকান খুলি ল'ব, হাজাৰখন ডাৰ্ক ষ্ট'ৰ মানে খুলি ল'ব, কাৰণ সিহঁতৰ প্ৰাইমেৰী মডেলটো ছেট হৈ আছে, যিটো সিহঁতি ৰেপ্লিকেট কৰিব পাৰে।